২৬ যোৰহাটত কোনে পাব বিজেপিৰ টিকট ৰাজনীতি এৰিম বুলিও নিৰ্বাচনলৈ সাজু হিতেন্দ্ৰনাথ গোস্বামী টিকটৰ দাবীদাৰত দুই যুৱ নেতা সিদ্ধাংকু আৰু দিব্যজ্যোতি ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান মাহ ইতিমধ্যে ২০২৬ৰ নিৰ্বাচনৰ বাবে সকলো দলেই প্ৰস্তুত কৰিছে ৰণনীতি এই ক্ষেত্ৰত যোৰহাট বিধানসভা সমষ্টিক লৈও আগবাঢ়িছে শাসক বিৰোধী দল কিন্তু যোৰহাট সমষ্টিত এইবাৰ বিজেপিয়ে নতুন মুখক প্ৰাধান্য দিব বুলি চৰ্চা চলি থকাত প্ৰাৰ্থিত্বৰ বাবে প্ৰবল দাবীদাৰ হৈ উঠিছে দুজন যুৱ নেতা ইয়াৰে এজন বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা বৰ্তমানৰ ৰাজ্যিক সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱা আৰু আনজন হ'ল জিলা বিজেপিৰ উপসভাপতি দিব্যজ্যোতি লিখক কিন্তু নতুন মুখৰ এই চৰ্চাৰ মাজতে পুনৰ নিৰ্বাচনলৈ সাজু হৈছে বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী প্ৰকৃততে হিতেন্দ্ৰনাথ গোস্বামীয়ে ২০২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা কৈ আহিছিল যদিও মূৰকত সিদ্ধান্ত সলনি কৰিব পাৰে বিধায়কগৰাকীয়ে সেয়ে হলে ২০২৬ত যোৰহাটত বিজেপিৰ টিকটৰ অন্যতম দাবীদাৰ হ'ব পাৰে বৰ্তমানৰ বিধায়ক গোস্বামী এই প্ৰসংগত হিতেন্দ্ৰনাথ গোস্বামীয়ে কয় যোৰহাটত বহু উন্নয়ন হৈছে আৰু বহু কাম কৰিবলগীয়া আছে যোৰহাটত প্ৰয়োজন এজন শক্তিশালী প্ৰাৰ্থী সেয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি দুমাহৰ ভিতৰত নিজৰ স্থিতি ৰাজহুৱা কৰাৰ কথা কয় বিধায়ক গোস্বামীয়ে বহুতেতো মোক দেখিবলৈ বিচাৰে মই নিবিচাৰে নহয় কিন্তু এইটো আছে মই কেতিয়াবা ভাবোঁ যে আমি এটা দীঘলীয়া সময়ৰ কাৰণে হৈছিলোঁ কিন্তু যোৰহাটৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে এজন মোতকৈও শক্তিশালী মানুহ লাগে মই এনেকৈ ভাবোঁ কেতিয়াবা আৰু মই মানে এইটো নিবিচাৰোঁ যে একেবাৰে শেষ বয়সলৈকে মই ইয়াত MLA হৈ থাকিব লাগে নতুনক আনিব লাগে কিন্তু এইটো ঠিক যে যোৰহাটৰ এতিয়া যিটো ষ্টেজ আছে এই ষ্টেজত কিন্তু খুব শক্তিশালী এজন মানুহ আমাক লাগিছিল আৰু সেই শক্তিশালী মানুহজনৰ মই অলপ চেষ্টাও কৰিছিলোঁ তেনেকুৱা এজনক ইয়ালৈ আনিবৰ কাৰণে আনফৰ্চুনেটলি সেইটো কিমান সফল হ'ব মই নাজানো কিন্তু এই ডেভেলপমেণ্টৰ কামবিলাক হৈ আছে কাৰণে মই এৰি দিব খোজা নাই মই দলৰ সভাপতি আৰু মই হেৰিৰ লগত আলোচনা কৰিম মুখ্যমন্ত্ৰীৰ লগতো কৰিম তাৰপিছত মই ডিচিশ্যন এটা ল'ম ইপিনে যোৰহাট সমষ্টিৰ বাবে টিকটৰ আশাত থকা যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা আৰু দিব্যজ্যোতি লিখকে নিজৰ গ্ৰহণযোগ্যতাৰ সন্দৰ্ভত এনেদৰে কয় যোৰহাট সমষ্টিটো ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছোঁ প্ৰত্যেকটো চুবুৰী বা প্ৰত্যেকটো গাঁৱত যাবলৈ মই প্ৰয়াস কৰিছোঁ ইতিমধ্যে আৰু বহুখিনি কাম কৰিবলৈ বাকী আছে আৰু লগতে আমাৰ ইয়াত এটা উদ্দেশ্যটো হৈছে বিশেষভাৱে যে আমি প্ৰাৰ্থী কোনোবাইতো ডাঙৰ নহয় আমি ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন আমি কেনেদৰে প্ৰতিষ্ঠা কৰিব পাৰোঁ সেইটোৱে আমাৰ মূল উদ্দেশ্য এনেকুৱা দলত আচলতে কোনো কাৰ্যকৰ্তাই মই টিকেট পাম বুলি বা নিজে প্ৰচাৰ চলাটো এইটো এটা ভ্ৰান্ত ধাৰণা সেইকাৰণে মই প্ৰচাৰ চলাটো কেতিয়া মোক দলে টিকেট নিদিব দলে যদি যোগ্য বুলি ভাবে যোৰহাট সমষ্টিৰ এজন ব্যক্তি হিচাপে আৰু সমষ্টিৰ এজন ৰাজনৈতিক কৰ্মী হিচাপে আৰু দীৰ্ঘদিনীয়া যেতিয়া ৰাজনৈতিক পৰিক্ৰমা পাৰ কৰিছোঁ দলে যদি চিন্তা চৰ্চা কৰে আৰু দলে যদি সুযোগ সুবিধা প্ৰদান কৰে তেতিয়াহ'লে নিৰ্বাচনী ৰাজনীতিত অংশগ্ৰহণ কৰিম এতিয়া যোৰহাটক লৈ দলীয় কৰ্মীৰ মাজত এটাই প্ৰশ্ন নতুন মুখে স্থান পাব নে হিতেন্দ্ৰনাথ গোস্বামী পুনৰ প্ৰাৰ্থিত্ব পাব যদি নতুনে সুযোগ পায় তেন্তে হিতেন্দ্ৰনাথ গোস্বামীক দলে কি দায়িত্ব অৰ্পণ কৰিব তাক লৈও অন্য একাংশৰ চৰ্চা অৱশ্যে সকলো সময়তে স্পষ্ট হৈ উঠিব ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতি গগৈৰ সৈতে যোৰহাটৰ পৰা পিংকু বৰাৰ ৰিপৰ্ট NB নিউজ